Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা আপোনালোকৰ চলে আহিছো আৰু এয়া দেখিছেনে চাদৰ মেখেলা পিন্ধি আহিছো এফালে আৰু চাদৰ মেখেলা পিন্ধা এটা কাৰণ থাকিব পাৰে কিবা অকেজন থাকিব পাৰে আৰু আজি হৈছে বিশ্বকৰ্মা পূজা শুভেচ্ছা থাকিব আৰু জুনে জুনে বিজনেস কৰি পেলাই খাই আছে তেওঁলোকৰ আৰু উন্নতি হোক আৰু কাৰ ঘৰত বিশ্বকৰ্মা পূজা পাতিছে আমাৰ ঘৰটো অকনমান অলপ চলপকে নিয়ম সিয়ম কৰিছো আৰু এটা দেখিছে মই ইয়া চাদৰ মেখেলা পিন্ধি পেলাই আপোনালোকৰ চলে আহিছো মানে গা পা ধুই মেলি ধূপ চাকি জ্বলাই আপোনালোকৰ চলে আহিছো আৰু অকনমান দেখুৱাই দিছো বাৰু আমিনো কেনেকৈ বিশ্বকৰ্মা পূজা পাতিছো এফালে এয়া মই ধূপ চাকি জ্বলাই ললো অকনমান আপোনালোকক দেখাইছো বাৰু ওচৰৰ পৰা এফালে এয়া দেখিছে এখনে হৈছে মোৰ থাপনা আৰু আপোনালোকক আগতেও দেখুৱাই থাকো বাৰু মোৰ থাপনাখন আৰু এফালে এয়া ধূপ চাকি জ্বলাই ললো এয়া দেখিব পাৰিছে ওচৰৰ পৰা অকনমান এয়া দেখাই দিছো আৰু এফালে এয়া বিশ্বকৰ্মা ফটো লগাই থৈছে দেখিছেনে আৰু এফালে এয়া দেখিছে সম্পত্তি মানে মোৰ মিষ্টাৰৰ সম্পত্তি আৰু এইখিনি নহলে নহবই আৰু এইখিনি পৰাই আমি খাই আছো জিয়াই আছো বুলি ক'ব পাৰি আৰু এফালে এয়া প্ৰখাদ সখাত সব ৰেডি কৰি পেলাই থৈ দিছো এয়া আৰু এফালে এয়া মালাও আনি থোৱা আছে গাড়ীত লগাবৰ কাৰণে গাড়ীখনৰ পানী নামাইলা নি এফালে মিষ্টাৰো পাই গ'ল হি ডিউটিৰ পৰা আৰু এয়া ধূপ চাকি জ্বলাই লৈছে এফালে গাড়ীটো মালা সালা পিন্ধাই ললো আৰু টিকা চিকাও লগাই দিলো এফালে স্কুটি আৰু আমাৰ গাড়ীখনতো এয়া মালা লগাই ললো এতিয়া খানা সানা বনাই লওঁগৈ তাৰ পিছত আকৌ লগ পাই আছো আৰু আজি বনাব লৈছো মই এয়া খিচিৰি আৰু খিচিৰিৰ কাৰণে এয়া চাউল লৈ লৈছো তাৰ পিছতে মসুৰ দালি ধোৱা মগু লগতে সয়াবিন লৈ লৈছো আৰু এফালে এয়া কিবা কিবি সবজি দি দিছো মিক্স সবজি এফালে তৰৈ পিয়াজ তাৰ পিছতে এয়া ঢেকিয়া কাচকল আলু আৰু লগতে এয়া কচু দি দিছো সব মিক্স কৰি পেলাই খিচিৰি বনাম ধুনীয়াকৈ আজি এইফালে খিচিৰি বনাবলৈ কাৰণে দালি চাউল ধুই ললো তাৰ পিছতে এয়া সবজিখিনিও ধুই ললো সব এফালে পিয়াজ তেজপাত তাৰ পিছতে এয়া বুট আৰু সয়াবিন সব ধুই মেলি লৈ ললো এফালে আদা নহৰু পেষ্টটো পিচি ললো আৰু লগতে এয়া কুকাৰত তেল দি দিলো অকনমান গৰম হৈ লওক আৰু এফালে এয়া নাৰিকল ৰবাব টেঙা আৰু লগতে এয়া কুঁহিয়া কাটি আছে বেটা কি কৰিছা বাৰু আৰু লগতে এয়া নৰসিংহ পাতো লৈ লৈছো মানে কিছুমানে কাৰি পাত্তা বুলি কয় আমি নৰসিংহ বুলিয়ে কওঁ এয়া এফালে এয়া তেল গৰম হৈ গ'ল ইয়াত ধোঁৱা ওলাই গৈছে দেখিব পাৰিছে আৰু ইয়াতে মই অকনমান এয়া পাঁচফোৰণ দি দিছো তাৰ পাছতে এয়া তেজপাত দি দিছো আৰু লগতে এয়া নৰসিংহ পাত আৰু এটা জলকীয়া দিছো বেছি জলকীয়া দিয়া নাই বেটাই যিহেতু জ্বলা খাব নোৱাৰে আৰু এতিয়া এয়া কাটি থোৱা পিঁয়াজখিনি দিছো পুৰা ধোঁৱা হৈ গৈছে দেখিছেনে এয়া ধুনীয়াকৈ গোটেইখিনি সিজাই লওঁ পুৰা নৰসিংহ গোন্ধ পুৰা ধুনীয়া আহি গৈছে আৰু লগতে এয়া বুট আৰু সয়াবিনখিনিও ইয়াতে দি দিছো মই তেলতে এফালে এয়া পিঁয়াজখিনি সিজা হৈ গ'ল আৰু ইয়াতে মই দি দিছো এয়া মিক্স সবজিখিনি গোটেইখিনি তাৰ পাছতে ইয়াতে আদা নহৰু পেষ্টটো দি দিছো তৰৈটো জহা তৰৈ নেকি পুৰা জহা গোন্ধাইছে Yummy. আৰু এতিয়া মই ইয়াতে অলপমান হালদি পাউডাৰ দি দিছো
তাৰপিছতে এয়া অলপমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু অকণমান এয়া ধনিয়া পাউডাৰো দি দিছোঁ ধনিয়া মছলা আৰু লাষ্ট অকণমান এয়া গৰম মছলা দি দিছোঁ এতিয়া গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি দিছোঁ এয়া দেখিছেনে কালাৰ পূৰা ধুনীয়া উঠি গৈছে গোন্ধও মজা আহিছে আৰু লগতে দেখাটো পূৰা ধুনীয়া লাগিছে কালাৰো ধুনীয়া উঠিছে দেখিছেনে এইফালে চব্জিখিনি সিজা হৈ গ'ল আৰু এতিয়া ইয়াতে মই চাউল আৰু দালি একেলগে দি দিছোঁ আৰু এতিয়া আকৌ এবাৰ লাষ্ট বাৰৰ কাৰণে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিওঁ দেখিছেনে পূৰা মজা হৈছে এতিয়া লাষ্টত মই এয়া দিছোঁ পানী এড কৰি দিছোঁ অকণমান পানী বেছিকৈ দিম যিহেতু খিচিৰিত অকণমান পানী বেছিকৈ দিলে ভাল লাগে এফালে পানী দিয়া হৈ গ'ল আৰু এতিয়া ঢাকনটো মাৰি দিছোঁ আৰু 4-5টামান চিটি মাৰি দিম ধুনীয়াকৈ এইফালে এয়া প্ৰসাদ পূৰা ৰেডি হৈ গ'ল এয়া বুনিয়া ভুজিয়া এফালে নাৰিকল তাৰপিছতে এয়া নুকুল দানা এফালে কুঁহিয়া তাৰপিছতে আজি ৰবাব টেঙা লগাই প্ৰসাদত বিশ্বকৰ্মা পূজাৰ দিনা আৰু সেয়াই এয়া ৰবাব টেঙাও গুচাই ল'লোঁ আৰু এইফালে এয়া বুটো তিয়াই থৈছিলোঁ আৰু এইফালে এয়া বুট এয়া ধুনীয়াকৈ প্ৰসাদ পূৰা ৰেডি হৈ গ'ল এইফালে খিচিৰি চিটি মাৰি দিলে খিচিৰিও হৈ গ'ল এইফালে এয়া খিচিৰি ৰেডি হৈ গ'ল আৰু লাষ্টত মই এয়া এচামুচ ঘি দি দিছোঁ এইফালে এয়া দিছেনে পূৰা খিচিৰি ৰেডি হৈ গ'ল এয়া এইফালে এয়া মিষ্টাৰৰ কাৰণে উলিয়াই ল'লোঁ এইফালে এয়া প্ৰসাদো উলিয়াই ল'লোঁ এতিয়া চবকে দি দিওঁ ধুনীয়াকৈ এয়া দিছেনে ধুনীয়াকৈ উলিয়াই ল'লোঁ প্ৰসাদ এতিয়া কাম চাম কৰি মেলি আজৰি হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু অলপমান এই পাছফালে বহি লৈছোঁহি আৰু বেটাই খিচিৰি খাই আছে এইফালে কি কৰিছা বেটাই খিচিৰি খাই আছে কেনেকুৱা হৈছে খিচিৰি টেষ্টি নে আৰু আমাৰ ঘৰলৈ মানে নতুন দুজন মেম্বাৰ আহিছে নতুনকৈ দুজন মেম্বাৰ আহিছে এগৰাকী মাইকী হয় আৰু এজন মতা হয় আৰু কোনো তেওঁলোক আপোনালোকক দেখুৱাওঁচোন ব'লক তেনেহ'লে তুমি আকৌ ডাঙৰ মানুহৰ চেণ্ডেল কেলৈ পিন্ধিছা চাওঁ সেইফালে নহয় এইবোৰ কোনে ফালিলে এইবোৰ ব'লক তেনেহ'লে আপোনালোকক দেখুৱাই আছোঁ বগী এইফালে দুজনে দেখিছেনে নতুন মেম্বাৰ ভাত দিবলৈ আহিছোঁ আৰু তেওঁলোকে মানে মোৰ হাততে ভাত খাই দেখিছেনে ভাত আৰু চাউল খায় এইফালে কলি আৰু বগী কলি এইফালে আৰু এইফালে বগী অকণমানো ভয় নকৰে দেখিছেনে গাতে উঠি থাকেহি আৰু হাততে খায়হি মানে তেওঁলোকে এইয়া এইয়া হাততে উঠি লয় দেখিছেনে অকণমানো ভয় নকৰে এয়া কলিয়া কলি এইজনী কলি তাৰপৰা কলিজনী মই হাতত ঠাই দিছোঁ আকৌ এইজনী কলি এইজনী বগী আৰু এইজনী কলি এইজনী এইফালে এয়া ভাত দিছোঁ এয়া ভাত খা কলি বগী এইটো বগী আৰু এইটো কলি এইটো বগী এইটো কলি এইফালে সজাত বহি থাকিবলৈ কাৰণে খেৰ দি দিছোঁ আৰু এইফালে ধুনীয়াকৈ পূৰা পানী কাপোৰ পাৰি দিছোঁ এয়া দেখিছেনে চাফা কৰিব পৰাকৈ এইফালে কলিয়া এইফালে কলি বগী কলিয়া এইটো আমাৰ বগী এইটো বগী আৰু এইটো কলি এইটো কলি
এইটো কলি আৰু এইটো বগী এইটো কলি কলি কোনটো অঁ সেইটো কলি এইটো কলি এইটো কলি চাওক এইটো কলি চোৱা দেখিছে কিমান ধুনীয়াকৈ হাততে বহি আছে যা আৰু বগীয়া এইটো বগী এইটো বগী কেনেকুৱা এইটো বগী এইটো বগী কলি বগীকো খানা দি ল'লোঁ আৰু মিঠুকো খানা দিলোঁ মিঠুকো দেখুৱাই দিওঁ আপোনালোকক হয় মিঠু এইফালে মিঠু গোটেইখিনি নাখালি যে খানা গোটেইবোৰ নাখালি হে আৰু তুমি খানা খাই কেতিয়া হ'ব তোমাৰ ব'লা মিঠুকো দেখুৱালোঁ আপোনালোকক আৰু আমাৰ ঘৰলৈ ঘৰৰ ওচৰৰ আলহীও আহিছিলে তেওঁলোককো চাহ তাহ দিলোঁ আৰু এতিয়া ধুনীয়াকৈ অকণমান পাছফালে বহি লৈছোঁ মানে ভাগৰটো মাৰি লৈছোঁ অকণমান এইফালে এয়া বেটা দেখিছেনে কিমান দুষ্টামি কৰি থাকে নহয় আৰু ঘৰটো মানে বহুত লেতেৰা কৰি থাকে বাৰে বাৰে চাফা কৰিবলগীয়া হয় আৰু আজি মানে মই ঘৰটো 3বাৰ ঝাৰু দিলোঁ 3বাৰ ঝাৰু দিছোঁ এনেকুৱাই মানে লেতেৰা কৰে আৰু আমাৰ পাছফালে মানে তিতা কেৰেলা লাগিছে চাব দেই দেখুৱাইছোঁ এইফালে তিতা কেৰেলা লাগি আছে দেখিছেনে আৰু এইফালে এইটোহে এয়া তিতা কেৰেলা লাগি আছে দেখিছেনে ডাঙৰ ডাঙৰ হৈছে কৰি পেলাই দেখুৱাইছোঁ এইটোহে দেখিছেনে ডাঙৰ ডাঙৰ হৈছে তিতা কেৰেলা আৰু সৰু সৰু লাগিছে ইয়াত ঢেৰ এইফালে এয়া সৰু সৰু লাগি আছে এইফালে সৰু সৰু এয়া লাগি আছে ইয়াত দেখিছেনে এইফালে এইটোহে ডাঙৰ হৈ আছে নকৰিমা বেটা এইফালেও লাগি আছে এয়া এইটোহে এয়া দেখিছেনে এইফালে আৰু এয়া লাগিছে অকণমান ডাঙৰ হ'বলৈ দিছোঁ আৰু যিয়ে নহওক মানে ঘৰত লগা বস্তুবিলাক পটককৈ ছিঙিবলৈ মন নাযায় অকণমান ডাঙৰ হ'বলৈ দিবলৈ মন যায় কুকুৰা হাঁহ পুহিলেও অকণমান ডাঙৰ হ'বলৈ দিবলৈ মন যায় তেনেকৈ সৰুতে খাবলৈ মন নাযায় বা বেলেগক দিবলৈ মন নাযায় ঠিক তেনেকৈ আৰু অকণমান ডাঙৰ হ'বলৈ দিছোঁ সেইটো কাৰণে ছিঙিবা ঐ গছজোপে ছিঙি পেলাবা তুমি নকৰিবা নাই হোৱা ডাঙৰ এইটো আৰু ডাঙৰ হ'ব থোৱা এতিয়া চব্জি আছে নহয় বোলে বেটাই ছিঙি পেলাবলৈ খুজিছিলে আৰু গছডাল টানি দিলে ছিগিয়ে থাকিব আৰু ছিঙিবা আকৌ সেইটো অকণমানি হৈ আছে থোৱা মাইনা হৈ আছেতো অঁ চাই পিনে গুচি আহা নিছিঙিবা কিন্তু ছিঙিলে আকৌ গছজোপাই বেয়া পাব দুখ পাব তাৰপিছত নলগা হৈ থাকিব এইফালে এজোপাই হয় তিতা কেৰেলা গছ আৰু সেইজোপাতে লাগিছে আৰু মানে ঘৰত খাবলৈ বুলি হৈ যাব আৰু এয়া দেখিছেনে এইফালেও লাগি আছে অকণমান ৰেষ্ট লৈ লওঁগৈ বোলা এইটো আমাৰ দুষ্ট সিদ্ধাৰ্থ দৈমাৰী হয়নে নে গুড সিদ্ধাৰ্থ দৈমাৰী নেকি আজি ভাদৰ মাহৰ মানে লাষ্টৰ দিন হয় আৰু তাতে বিশ্বকৰ্মা পূজাও পৰিছে আৰু সেইটো কাৰণে ভাবিছোঁ আজি নামঘৰলৈ যাম বুলি ভাবিছোঁ বেটাৰ পৰা একো কথা ক'বই নোৱাৰি আৰু গা চাউত ফুৰি লওঁগৈ নামঘৰলৈ যাবলৈ বুলি একেবাৰে নামঘৰলৈ ওলাই পেলাই লগ পাম আপোনালোকক আকৌ এবাৰ হেল্ল' ফ্ৰেণ্ডছ আকৌ আহি গ'লোঁ আকৌ লগ পাই গ'লোঁ এতিয়া ওলাইছোঁ নামঘৰলৈ আৰু মা আৰু বেটা আগত গৈছে আৰু আমাৰ ঘৰত মামীও আছেহি মামীও গ'ল আগতে আৰু মই ৰখি আছোঁ ওচৰৰ মানে আণ্টি এগৰাকী যাব আৰু তেওঁৰ কাৰণে ৰখি আছোঁ আৰু এতিয়া নামঘৰলৈ বুলি ওলালোঁ ধুনীয়াকৈ গামোচা চামোচা লৈ মেলি আৰু নামঘৰত গৈ পেলাই অকণমান দেখুৱাম পাৰিলে আৰু এনেই আগতেতো দেখুৱাইছে নামঘৰৰ দৃশ্য আপোনালোকক দেখুৱাইছে আৰু সদায় সদায়নো কি একেবিলাকে দেখুৱাই থাকিম সেইটো কাৰণে বেছিকৈ নেদেখুৱাওঁ আৰু অকণমান দেখুৱাম আৰু এতিয়া গৈ লওঁ তেনেহ'লে নামঘৰলৈ
এতিয়া আমি নামঘৰলৈ আহি আছোঁ আৰু আমাৰ লগত আজি মামীও আহিছে। এয়া আমাৰ মামী হয় আৰু এইফালে মা আৰু আণ্টি আহি আছে। আজি ভাদ মাহৰ লাষ্টৰ দিন, সেয়েহে আজি লাষ্ট বুলি আজি নামঘৰলৈ আহিছোঁ। ইমান গৰম পৰিছে, আপোনালোকৰ সেইফালে গৰম কেনেকুৱা ক'ব। এইফালে নামঘৰ পাই গ'লোহি আমি। এইফালে বেটা দেখিছেনে, নামঘৰ আহি পাতি চাতি পাৰি মেলি শুবলৈ ল'লে। ঘৰত মানে গোটেই দিনটো দুষ্ট কৰি থাকিলে আৰু সেইটো কাৰণে টোপনিয়াই আহিব ল'লে। আৰু আজি মানে নামঘৰত মানুহ বহুত বেছি হৈছে, কিয়নো ভাদ মাহৰ শেষৰ দিন আৰু সেইটো কাৰণে চবেই আহিছে। আৰু নাম গোৱা পাঠ পঢ়া এইবিলাক আৰু নেদেখাওঁ, আৰু আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। এনেকুৱা মিঠাইহে দিছে। এতিয়া ঘৰ পাই গ'লোহি আৰু কাপোৰ চাপোৰ সলাই মেলি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ভাগৰ লাগি আহিছে যিহেতু। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। মানে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকৰ কথা কৈছোঁ, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আছোঁ। আজিৰ কাৰণে তেনেহ'লে বাই বাই।